হিমন্ত মামা নমস্কাৰ। আপুনি ৰাইজৰ কাৰণে বহুতখিনি কৰিছে। মই আপোনাক এটা অনুৰোধ কৰোঁ, আপুনি পাৰিলে আৰু এটা ৰাইজক সহায় কৰক। যেতিয়া বানপানী হয় ৰাইজৰ বহুত কষ্ট হয়, সেইকাৰণে ৰাইজে কেতিয়াবা আপোনাক বহুত ধৰণৰ কথা শুনায়। আপুনি এটা কাম কৰিব মামা, আপুনি ফেৰী কেইটামান দিয়াৰ ব্যৱস্থা কৰিব। ফেৰী দিয়াৰ ব্যৱস্থা কৰিব, যেন আপোনাক কোনো একো ক'ব নোৱাৰে। বেয়াও লাগে মামা কেতিয়াবা আপোনাক কিবা ক'লে, কাৰণ আপুনি বহুত কিবা কৰিছে ৰাইজৰ কাৰণে। কিন্তু কেতিয়া বৰষুণ দেৱতাই বৰষুণ যাক নেৰিলে আপোনাকে কথা শুনিব লাগে। তো সেইকাৰণে মই অনুৰোধ জনাওঁ আপোনাক, যেন কেইখনমান ফেৰীৰ ব্যৱস্থা আপুনি কৰি দিয়ে। ঠিক আছে মামা, নমস্কাৰ।